হেল্ল' এভেন মোৰ অন্তিম ব্লগলৈ আপোনালোকে স্বাগতম। ৰাতিপুৱা সময়ত আপুনি গাখীৰ চাহ আপুনি তাৰপিছত ৰুটি দি চাহ খাইছোঁ। ৰাতিপুৱা সময়ত যিহেতু চাহটো খাই লওঁ, ৰুটি আৰু গাখীৰ চাহ খাই লওঁ। তাৰ আপুনি নৰসিংহৰ পাত ছিঙিব লগা আছিলে, নৰসিংহৰ পাত ছিঙি আছে, মাৰিছে চাটনি বনাব। তাৰপিছত পিনে কাপোৰ কেইটামান ধুব লগা আছিলে, যিহেতু আজি দেওবাৰ কাপোৰ কেইটামান ধুবলৈ গৈছোঁ বাথৰুমৰ ওচৰলৈ। কাপোৰকেইটা চাৰ্ফ দি লওঁ, যিহেতু দেওবাৰ পালে যিহেতু মই সময়ৰ পৰা সেইটো কাপোৰ কানি ধুই মেলি আজৰি হৈ যায়। বতৰটো ইমান এটা যিহেতু ভাল নহয়, ৰ'দো নাই ইমান এটা, তথাপিও কাপোৰকেইটা ধুই মেলি ল'লোঁ আৰু চানডে টাইম পাওঁ আৰু কাপোৰকেইটা ধুই মেলিছোঁ। কাপোৰকেইটা ধুই মেলাৰ পিছত এইপিনে ভাত খাব ল'লোঁ। ভাত বাঢ়ি দিলে মায়ে, এইপিনে ভাত খাই আছোঁ। চয়াবিনৰ তৰকাৰী আছিলে, তাৰপিছত মাটিমাহ দালি তাৰকা আছিলে, তাৰপৰা চাটনি আছিলে, নৰসিংহৰ পাত যিহেতু আপোনালোকক চিঙা দেখাই আহিছিলোঁ। ভাতটো খাই লওঁ যিহেতু। তাৰপিছত এইপিনে বজাৰ কৰিব যাব লগা আছিলে, ঘৰৰ পৰা যিহেতু বজাৰলৈ ওলাইছোঁ। এইপিনে গৈছোঁ, ৰাস্তাতে আছোঁ বাৰু, ঘৰৰ বজাৰ পোৱাগৈ নাই। বজাৰ যিহেতু ভিডিঅ' কৰিব নহ'লে, বৰষুণ দি আছিলে, বজাৰৰ পৰা আহি আছোঁ, অকণ বজাৰ কৰিব লগা আছিলে।